নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী কাইলৈ মুকলি হ'ব শহীদ স্মাৰক ক্ষেত্ৰ অসম আন্দোলনৰ বীৰ শহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে শহীদ স্মাৰক ক্ষেত্ৰ আৰু কাইলৈ মুকলিৰ পূৰ্বে আজিও আছে কেতবোৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰাগাঁৱত উপস্থিত হৈছে এই মুহূৰ্তত শহীদ স্মাৰক ক্ষেত্ৰৰ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকী তদাৰক কৰিছে কাইলৈ এই বিশেষ অনুষ্ঠানৰ অগ্ৰগতিৰ বিষয়ে ইয়া পোনপটীয়া দৃশ্য আমি আগবঢ়াইছো কাইলৈ মুকলি হ'ব শহীদ স্মাৰক ক্ষেত্ৰ আটক ধুনীয়াকৈ এয়া সজাই পৰাই তোলা হৈছে শহীদ স্মাৰক ক্ষেত্ৰ আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত হয় জয়ন্ত আমি দেখুৱাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈছে আৰু যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ঘোষণা কৰা অনুসৰি ফেচবুক লাইভ যোৱা কথা আছিল শহীদ স্মাৰকৰ পৰা গতিকে বৰ্তমান সময়ত যদি তেওঁৰ ফেচবুক হেণ্ডেল চায় তেন্তে হয়তো তেওঁ বৰ্তমান সময়ত লাইভ আমি দেখিবলৈ পাম আৰু গতিকে আমি দেখিবলৈ পাইছোঁ যি তেওঁৰ নিৰাপত্তা বেষ্টনী পুৱাৰ ভাগৰ পৰা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব আৰু গতিকে 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু যিহেতু কাইলৈ দিনটোত শহীদ স্মাৰক পবিত্ৰ ঠাই হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আৰু সেই শহীদ স্মাৰক বৰ্তমান সময়ত মুকলি হোৱা দেখিবলৈ পোৱা কাইলৈ দিনটোত মুকলি হ'ব গতিকে আজিৰ দিনটোত প্ৰাক মুহূৰ্তত মুকলি হোৱাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়খিনি তদাৰক কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আজি আবেলি ভাগলৈ কেইবাটা কাৰ্যসূচী ধাৰ্য কৰা হৈছে গতিকে কেইবাটা কাৰ্যসূচী ধাৰ্য কৰা সন্দৰ্ভত বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে আচলতে গোটেই বিষয়খিনি তদাৰক কৰা দেখিবলৈ পাইছোঁ যদি আনফালে চাওঁ তেন্তে সন্ধিয়া ভাগলৈ আমি কেইবাটা কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 4 বজাত পুনৰ এবাৰ নিজে আহি উপস্থিত হ'ব গতিকে সেই কথা বতৰাখিনিও আছে কিন্তু তাৰ পৰিৱৰ্তে আমি পুৱাৰ ভাগতে দেখিবলৈ পাইছোঁ আৰু দৰ্শকসকলক আমি বৰ্তমান সময়ত দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে তেওঁ সামাজিক মাধ্যম যোগে গোটেই শহীদ স্মাৰকৰ কথা বতৰাখিনি শহীদ স্মাৰকৰ বিষয়ে অসমবাসীক জনাইছে আৰু যিহেতু এক দীৰ্ঘদিনীয়া আচলতে পৰিকল্পনা বা দীৰ্ঘদিনীয়া দাবী বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পূৰ্বতে আচলতে এই কাম আৰম্ভ হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই কাম কাজখিনি আগুৱাই নিছিল আৰু আমি দেখিবলৈ পাইছিলোঁ যে যিহেতু 5 বছৰ কাল লাগিছে এই শহীদ স্মাৰক নিৰ্মাণ কৰিবলৈ গতিকে সেই সময়ছোৱাত বিভিন্ন ধৰণৰ বিতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছিল বা বহুতখিনি আৰম্ভণিৰ বা যিসমূহ আচলতে তদাৰকী কাম সেই তদাৰকী কামসমূহৰ ক্ষেত্ৰতো আচলতে বিভিন্ন সময়ত আপডেট আহি থকা দেখিবলৈ পোৱা গৈছিল আৰু শেষত আচলতে এই শহীদ স্মাৰকটোৰ মুকলিৰ বাবে ভাল খবৰটো আহি পৰিল কাইলৈ দিনটোত আচলতে পবিত্ৰ শহীদ দিৱসৰ স্মৃতিত বা শহীদ দিৱসৰ শুভক্ষণত আচলতে মুকলি কৰা হ'ব এই শহীদ স্মাৰক আৰু আনফালে যদি চাওঁ তেন্তে 860 জন যি শ্বহীদ আছে 860 জন শ্বহীদৰ আচলতে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ভিতৰত আৰু সমান্তৰালভাৱে যিসমূহ অসম আন্দোলনৰ লগত জড়িত যিসমূহ বাতৰি কাকত আছে সেই সময়ত যিসমূহ বাতৰি কাকতত প্ৰকাশিত বাতৰি আছিল সেইসমূহৰ আচলতে প্ৰতিলিপি বৰ্তমান সময়ত শহীদ স্মাৰকৰ ভিতৰত আচলতে এটা গেলাৰী স্থাপন কৰা হৈছে সমান্তৰালভাৱে যদি চাওঁ তেন্তে 860 জন শ্বহীদৰ বৰ্তমান সময়ত প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু যিসমূহ আচলতে যিহেতু এটা যথেষ্ট আচলতে পুৰণি কাম বুলি ক'ব লাগিব বা সেই সময়ত বিজ্ঞান প্ৰযুক্তি সিমান অগ্ৰাধিকাৰ নাছিল বা সিমান উন্নত নাছিল গতিকে বহুতৰে ফটো সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল গতিকে সেই সময়তো আচলতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চৰকাৰখন আৰু আনফালে যদি চাওঁ সদৌ অসম ছাত্ৰ সন্থায়ো সেই সন্দৰ্ভত বহুখিনি আচলতে সহায় সহযোগ কৰা বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুখিনি আচলতে আপডেট কৰি থকা দেখিবলৈ পোৱা গৈছিল বা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বিভিন্ন সময়ত সেইসমূহ শ্বহীদৰ আচলতে ফটোসমূহ কেনেধৰণে সংগ্ৰহ কৰিব বা ফটোসমূহ কেনেধৰণে আচলতে যুগুত কৰিব বা এই যি নিৰ্দিষ্ট স্থান আছে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদসকলৰ প্ৰতি এটি সেৱা জনাই যি নিৰ্দিষ্ট স্থান ধাৰ্য কৰা হৈছে সেই স্থানত কেনেধৰণে আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিব তেওঁলোকৰ প্ৰতিমূৰ্তি কেনেধৰণে স্থাপন কৰিব তাক লৈ যথেষ্ট আচলতে সহায় সহযোগ কৰা বা দুয়োপক্ষ আলোচনাৰ মাজত আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে হয় প্ৰিয়ব্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে শহীদ স্মাৰক ক্ষেত্ৰত পানীৰ কুৱেৰা বা জলপ্ৰবাহ আপোনালোকে দেখিবলৈ পাব আৰু প্ৰৱেশদ্বাৰত সোমোৱা এই গোটেই ব্যৱস্থাটো অত্যন্ত গাম্ভীৰ্যপূৰ্ণ বিশাল আৰু ই অসমৰ বিশালতাত এক প্ৰকাৰ প্ৰকাশ কৰিছে আমি যিমানেই ওচৰলৈ কাষ চাপি আহিছোঁ সুন্দৰ শহীদ স্মাৰক আপোনালোকে দেখা পাইছে
আৰু এনেকৈ প্ৰায় 100 মিটাৰ খোজকাঢ়ি আমি মূল শ্বহীদ স্মাৰকত প্ৰৱেশ কৰিব পাৰিম। আৰু এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে অসম চৰকাৰে প্ৰায় 178 কোটি টকা ব্যয় কৰিছে। আৰু ইয়াত আমি যিমান পাৰিছোঁ অসম আন্দোলনৰ স্মৃতিক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। 100 মিটাৰ খোজকাঢ়ি অহাৰ পিছত মই আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক কেনেকৈ আমি প্ৰৱেশ কৰিম। আৰু ইয়াৰ পৰা আপোনালোকে অকণমান আমি আকৌ পিছলৈ ঘূৰি চাইছোঁ। সুবিশাল প্ৰৱেশদ্বাৰৰ পৰা আমি 100 মিটাৰ খোজকাঢ়িছোঁ। মাজত জলপ্ৰবাহ ফুৱেৰা আদি নিৰ্মাণ কৰা হৈছে আৰু আপোনালোক এনেকৈ খোজকাঢ়ি সোমাই আহিব পাৰিব। আপোনালোকে দেখা পাব যে মূল শ্বহীদ স্তম্ভৰ চাৰিওফালে অতিথিসকলে যাতে চাব পাৰে, ঘূৰিব পাৰে, তাৰ বাবে এটা সুন্দৰ ৰাউণ্ড এবাউট ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এই ৰাউণ্ড এবাউটটোত যেতিয়া আমি খোজকাঢ়ি যাম তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আমি এই ধৰণে ৰাউণ্ড এবাউটলৈকে যাম, বহিব পাৰিব। আমি ইয়াতে বহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিম। আৰু এই ৰাউণ্ড এবাউটটোৰ উপৰিও মই ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ, এই গোটেই পানীৰ মাজত নিৰ্মাণ কৰা এই শ্বহীদ বাকৰিটোৰ চাৰিওফালে এটা আমি চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা আমি চাইকেল মাৰিব পাৰোঁ, মৰ্ণিং ৱাক কৰিব পাৰোঁ। আৰু এইখন আমাৰ সৰুকৈ আমি এখন ফুড কোৰ্টো নিৰ্মাণ কৰিছোঁ, যাতে অতিথিসকলে শ্বহীদ স্তম্ভ বা বাকৰি পৰিদৰ্শন কৰাৰ পিছত ফুড কোৰ্টত কিবা অলপ খাব পাৰে। আৰু এতিয়া আমি প্ৰৱেশ কৰিম মূল শ্বহীদ বাকৰিৰ ভিতৰত। আমি শ্বহীদ বাকৰিত এনেকৈ প্ৰৱেশ কৰিম। সুন্দৰভাৱে আমি শাৰী পাতি প্ৰৱেশ কৰিব পৰা আমি ব্যৱস্থা ৰাখিছোঁ। আৰু প্ৰৱেশদ্বাৰত সোমোৱাৰ লগে লগে আমি এই সুন্দৰ লবিটো পাম। অসমখনৰ বৰ অসমৰ মেপ আমাৰ লগত থাকিব। আৰু ইয়াতে আমি এটা সুন্দৰ লবিত প্ৰৱেশ কৰিম। লবিত আমি ভিতৰলৈকে সোমাই যোৱাৰ এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই তেওঁ দেখুৱাই গৈছে বিশেষ বৈশিষ্ট্যসমূহ। ৰাইজক উদ্দেশ্যি এই বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ ফেচবুক লাইভ, তেওঁৰ পেজৰ পৰা এইখিনি বিশেষ বৈশিষ্ট্যখিনি তেওঁৰ অসমবাসী দৰ্শকক অৱগত কৰিছে। বিশেষ বৈশিষ্ট্য থাকিব এই বৃহৎ প্ৰকল্পত শ্বহীদৰ অসম আন্দোলনৰ বীৰ শ্বহীদৰ স্মৃতি ৰক্ষাৰ বাবে আৰু আজিৰ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ প্ৰয়াস। এই গ্ৰেণ্ড লবিটোত আমি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, এই ধৰণে আমি অসম আন্দোলনৰ বিভিন্ন ফটোগ্ৰাফ, PM invites ASU for talks at Delhi, Center Movement Leader sign pack, এই ধৰণে ৰাস্তাৰ পিছত আমি এটা এনে সুন্দৰ স্থানত আমি সোমাম, যাক আমি শ্বহীদ গেলাৰী বুলি কৈছোঁ। অসম আন্দোলনৰ 800তকৈও অধিক শ্বহীদ আছিল। বহুতৰ আমি ফটো পোৱা নাই, যেনেকৈ ধীৰেন্দ্ৰ কুমাৰ ৰাভা গজাপাৰা গোৱালপাৰাৰ শ্বহীদ আছিল, তেখেতৰ আমি ফটো নাই পোৱা এতিয়ালৈকে, প্ৰতিমূৰ্তিটো বনাব পৰা নাই। উমাচৰণ ৰাভা চাত্তাবাৰী গোৱালপাৰা, আমি তেখেতৰ ফটো পোৱা নাই, জাগাখিনি খালী কৰি থৈছোঁ। কিন্তু যাৰ যিমান শ্বহীদৰ আমি ফটো পাইছোঁ সকলোৰে আমি একোটা সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছোঁ। শ্বহীদ কৰ্ণ ৰাভা, খামচাংচেন ৰাভা, ফাগুনা ৰাভা, গোকলং ৰাভা, ৰিজাক ৰাভা, আমি গোটেইখিনি চাব পাৰিম। ইছমাইল আনচাৰী, কাকপথাৰ, তিনিচুকীয়া। আৰু আমি এনেকৈ যাৰ যাৰ ফটো পোৱা নাই, যাৰ প্ৰতিমূৰ্তি বনাব পৰা নাই, সেই স্থানখিনি আমি খালী কৰি থৈছোঁ। এনেকৈ আমি অসম আন্দোলনৰ শ্বহীদৰ গেলাৰী এটা ইয়াত স্থাপন কৰিছোঁ। সুন্দৰ গেলাৰী আমি এই ধৰণে
শ্বহীদ গেলাৰীত আমি চাব পাৰিম প্ৰথমতে হৈছে গ্ৰেণ্ড লবি আৰু গ্ৰেণ্ড লবিৰ পিছতে আছে আমাৰ শ্বহীদৰ গেলাৰী গোটেইসকল শ্বহীদৰ প্ৰতিমূৰ্তি শ্বহীদসকলৰ নাম ঠিকনা শ্বহীদসকলৰ গাঁও এই গোটেইখিনি ইয়াতে উপলব্ধ কৰা হৈছে এইখিনি হ'ল গ্ৰাউণ্ড ফ্ল'ৰত আমি ইয়াক চোৱাৰ লগে লগে আমি ওপৰলৈকে এনেকৈ আমি খোজকাঢ়ি গৈ থাকিম আৰু আমাৰ ইয়াত লিফ্টটো আছে আৰু ইয়াৰ উচ্চতাও বহুত বেছি উচ্চ এই শ্বহীদ স্মাৰক জ্যোতি উঠিবৰ কাৰণেও যথেষ্টখিনি সময় লাগে বহুত উচ্চ গুৱাহাটী নেশ্যনেল হাইৱেৰ পৰা ইয়াক দেখা পায় আমি এনেকৈ আহি আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰ আমি পালোহি শ্বহীদ বাকৰি একেটাই ষ্ট্ৰাকচাৰ ইয়াত আমি এটা মেডিটেশ্যন হল নিৰ্মাণ কৰিছোঁ এটা সকলোৱে ৰাতিপুৱা আহে যাতে মেডিটেশ্যন কৰিব পাৰে আমি এটা মেডিটেশ্যন হল নিৰ্মাণ কৰিছোঁ আৰু এই মেডিটেশ্যন হলটোত আমি ৰাতিপুৱা বিভিন্ন ধৰণৰ মেডিটেশ্যন কৰিব পাৰিম আৰু এই গোটেই অনুষ্ঠানটো গাম্ভীৰ্য আমি ইয়াত অক্ষুণ্ণ ৰাখিব পাৰিম আপোনালোকে চাব পাৰে আৰু ইয়াতে আমি মাজত এইটো এটা ষ্টেণ্ড ইয়াৰ চাৰিওফালে গেলাৰী মেডিটেশ্যন গেলাৰী আমি আকৌ ওপৰলৈকে যাম আমি ওপৰলৈকে যাবৰ বাবে চেষ্টা কৰিম যাতে আমি আৰু অকণমান আপোনালোকক দেখুৱাব পাৰোঁ আমি লিফ্টলৈকে যাব খুজিম প্ৰথমতে মই আপোনালোকক আৰু এটা দেখুৱাব খুজিছোঁ যে ইয়াৰ পৰা গুৱাহাটীৰ সৌন্দৰ্য আমি ভিতৰত যেতিয়া ইয়াত থাকিম তেতিয়া আমি পাহাৰলৈকেও আমি যাব পাৰিম পাহাৰখিনিও আমি চাৰিওফালে চাব পাৰিম দীপৰ বিলৰ কাষত ইয়াক নিৰ্মাণ কৰা হৈছে আৰু এটা অতি সুন্দৰ প্ৰকল্প অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত আপোনালোকে অহাকালি আমি এতিয়া ইয়াত উদ্বোধন কৰিম তাৰপিছত সকলোৱে আহি এই শ্বহীদ বাকৰি চালে শ্বহীদ স্তম্ভ চালে সঁচাকৈ আপোনালোকে এটা অপূৰ্ব এয়া মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ ৰিপৰ্টিং দেখিবলৈ পোৱা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই দেখুৱাই গৈছে এই বিশেষ অভিলাষী প্ৰকল্পটোৰ সেই বিশেষ ব্যৱস্থাপনা এই অভিলাষী প্ৰকল্পটোৰ সেই বৈশিষ্ট্যসমূহ কাৰণ এয়া অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষাৰ বাবে এক দীৰ্ঘদিনীয়া পৰিকল্পনা যি বাস্তৱায়িত হৈ উঠিছে এই মুহূৰ্তত কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব শ্বহীদ দিৱসৰ দিনটোত য'ত নেকি 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে 860গৰাকী শ্বহীদৰ ত্যাগক মান্যতা প্ৰদান কৰিবৰ বাবে এক অভিনৱ প্ৰয়াস যে আমি জাতিটোৰ কাৰণে কেনেকৈ শ্বহীদসকলে প্ৰাণত্যাগ কৰিছিল আমি এতিয়া কেনেকৈ তেওঁলোকৰ পৰৰ জাতিটোক আকৌ এবাৰ নিৰ্মাণ কৰাৰ বাবে নিজকে আমি উৎসৰ্গা কৰিব পাৰিম এই গোটেই ফটোগ্ৰাফবিলাক অসম আন্দোলনৰ সময়ৰ ফটোগ্ৰাফ আপোনালোকক আৰু আমি আপোনালোকক এই লবিটোলৈকে আকৌ এবাৰ মিলি হয় এতিয়া আমি আকৌ আপোনালোকক বাহিৰলৈকে লৈ আহিছোঁ আকৌ এবাৰ আমি প্ৰৱেশদ্বাৰক চাব পাৰিছোঁ সুন্দৰ ভিতৰলৈকে আহিছোঁ এতিয়া মই আপোনালোকক উচ্চতাটো দেখাব খোজোঁ একেবাৰে উচ্চ আপোনালোকে শিখৰ চাওক য'ত আমি লিফ্টেদি উঠিব লাগিব আৰু এইবাৰ মই আপোনালোকক লিফ্টেদি একেবাৰে শিখৰ শ্বহীদ স্মাৰক যিটো শিখৰ তালৈকে আমি আপোনালোকক লৈ যাম আমি প্ৰথম মহলালৈকে আহিম প্ৰথম মহলাৰ পৰা আমি লিফ্টত উঠিম আৰু লিফ্টত উঠিলে আমি একেবাৰে শিখৰলৈকে আমি যাব পাৰিম আৰু আমি যেনেকৈ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ষ্টেচু দেখিছোঁ
লাচিত বৰফুকনৰ ষ্টেচু আমি নিৰ্মাণ কৰিছিলোঁ শ্বহীদ স্মাৰক ইও এটা মুখ্যমন্ত্ৰীগৰাকীয়ে এই শ্বহীদ স্তম্ভৰ প্ৰতিটো দিশ প্ৰতিটো চুক কোণ অসমবাসী ৰাইজক দেখুৱাবলৈ যত্নপৰ হৈছে গৌৰৱ এই সুউচ্চ শ্বহীদ স্তম্ভত লিফ্টৰ ব্যৱস্থা আছে আৰু লিফ্টৰ জৰিয়তে সুউচ্চ স্তৰলৈ যাব পৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাপনাখিনিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত দেখুৱাবলৈ যত্নপৰ হৈছে এক কথাত ক'বলৈ গ'লে যেন আজি এজন ব্লগাৰৰ ৰূপত দেখিবলৈ পোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজেই তদাৰক কৰিছে সকলো ব্যৱস্থাপনা আপোনালোকে গোটেই অনুষ্ঠানটো মই আপোনালোকক দেখুৱাই আছোঁ শ্বহীদ স্মাৰক জ্যোতিৰ ভিতৰৰ পৰা মই বিচাৰি পাওঁতে মোৰে কষ্ট হৈছে এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈকে উঠিছোঁ এই গোটেই শ্বহীদ বাকৰিটো ইয়াৰ পৰা পাহাৰখন একেবাৰে ওচৰত দেখা পায় লগত এইটো চাইকেল ষ্টেণ্ড ইয়াত আমি গেলাৰী এটা বনাইছোঁ সন্মুখত মিউজিকেল ফাউণ্টেইন থাকিব আপোনালোকে নাৱত মানুহকেইজন দেখা পাইছে তাৰ কাষতে সেইটো মিউজিকেল ফাউণ্টেইন য'ত নেকি অসম আন্দোলনৰ লগত জড়িত গীত মাত পৰিৱেশিত হ'ব আৰু এই গেলাৰীটোৰ পৰা আপোনালোকে সন্ধিয়া এই মিউজিকেল ফাউণ্টেইনটো উপভোগ কৰিব পাৰিব এতিয়া আমি আহি একেবাৰে শিখৰত উপস্থিত হৈছোঁ এই স্তম্ভৰ একেবাৰে শিখৰৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসী ৰাইজক দেখুৱাব সমগ্ৰ গুৱাহাটীৰ পৰিৱেশ বা সেই অঞ্চলটোৰ পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা নৈসৰ্গিক পৰিৱেশৰ মাজত এয়া এই বিশেষ ক্ষেত্ৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অসমীয়া জাতিৰ স্বাভিমান স্বৰূপে ত্যাগৰ প্ৰতীক স্বৰূপে পৰিগণিত হৈছে 12, 13, 14 টেপ খোজকাঢ়ি আমি 2 ফ্ল'ৰ উঠিব লাগিব আৰু 2ৰ পৰা 13লৈ আমি লিফ্টেদি উঠিম এতিয়া ইয়াৰ পৰা আপোনালোকে চাওক সেইখন প্ৰৱেশদ্বাৰ এইখন ফুড কোৰ্ট মিউজিকেল ফাউণ্টেইন আৰু চাৰিওফালে এইটো চাইকেল ষ্টেণ্ড চাৰিওফালে আপোনালোকে দেখা পাইছে এইটো এটা সুন্দৰ চাইকেল ষ্টেণ্ড আৰু মাজত প্ৰাকৃতিকভাৱে উপলব্ধ পানী এইটো ফালে আমি ৰাইট হেণ্ড চাইডত আপোনালোকে চালে দেখা পাব যে 500 মানুহে বহি অনুষ্ঠান চাব পৰা আমি এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছোঁ চাইকেল ষ্টেণ্ডটো আপোনালোকে দেখি আছে চাইকেল ষ্টেণ্ডৰ লগতে ইয়াতে আমি ৰাতিপুৱা মৰ্ণিং ৱাকটো কৰিব পাৰিম মোৰ ভাগৰে লাগি গৈছে 2 ফ্ল'ৰ আমি উঠিছোঁ তাৰ পিছত 13টা ফ্ল'ৰ লিফ্টত আহিছোঁ আৰু ইয়াৰ পৰা মোৰ ওচৰত মই দেখুৱাম এখন সুন্দৰ গেট প্ৰৱেশদ্বাৰৰ সন্মুখতে জয় আই অসমেৰে আমি আপোনালোকক ইয়াত আদৰণি জনাম আৰু শ্বহীদ স্মাৰক জ্যোতি মই দেখুৱাইছিলোঁ সি সদায় অগ্নিশিখাডাল জ্বলি থাকিব আমাৰ অসমৰ জাতীয় জীৱনৰ যি বিকাশ প্ৰগতি মুক্তিৰ আকাংক্ষা সি সদায় প্ৰজ্বলিত হৈ থাকিব শ্বহীদ স্মাৰক জ্যোতি সন্ধিয়া আজি আমি 4 বজাত এই শ্বহীদ স্মাৰক জ্যোতিত অনল সংযোগ কৰিম ইয়াতে
পিছলৈ মোৰ মনত ইচ্ছা থাকিব নাও বা বোটিং আদিৰো যদি আমি ব্যৱস্থা কৰিব পাৰোঁ, কাৰণ প্ৰাকৃতিক এইটো পানী আৰু এই পানীখিনিক আমি আৰু অলপ শোধন কৰিলে হয়তো আমি ভৱিষ্যতে নাও আদিও আনিব পাৰিম। ইয়াত ডিজিটেল লাইব্ৰেৰী ব্যৱস্থা থাকিব, লাইব্ৰেৰী থাকিব আৰু আপোনালোকে চাব পাৰে। আকৌ এবাৰ মই দেখুৱাইছোঁ, মই নিজেই অত্যন্ত উৎসাহিত হৈ আছোঁ। গ্ৰাউণ্ড ফ্ল'ৰ আৰু মই য'ত আছোঁ, আপোনালোকে ডিষ্টেঞ্চটো চাওক, কিমান ধুনীয়া পৰিৱেশ এটা। প্ৰায় 15 ফ্ল'ৰ আমি উঠি আহিব লাগিব, 2 ফ্ল'ৰ খোজকাঢ়ি, 13টা ফ্ল'ৰ আমি বাই লিফ্ট। আপোনালোকে আকৌ এবাৰ চাব পাৰে সুন্দৰ পৰিৱেশ। মোৰ নিজৰ ইয়াত থাকি এনেকুৱা লাগিছে যেন মই এতিয়া ক'তো নোযোৱাকৈ ইয়াতে বহি থাকোঁ বহুত দেৰি সময়। অসম আন্দোলনৰ পৰিৱেশলৈকে ক্লাছ 5ত থাকোঁতে মই অসম আন্দোলনত যোগদান কৰিছিলোঁ আৰু আজি মোৰ বয়স 55 বছৰ পাৰ হৈ গ'ল। এটা সুন্দৰ স্মৃতি, আৰু সুন্দৰ স্মৃতিয়ে নহয়, অসমীয়া জনজীৱনৰ সাহসৰ প্ৰতীক আছিল অসম আন্দোলন। আমি অসম আন্দোলনৰ শ্বহীদসকলক প্ৰথমবাৰৰ বাবে অহাকালি এই ধৰণে আমি সন্মান যাচিম। মই অহাকালি দিনৰ 11 বজাত বৰাগাঁৱত এই শ্বহীদ বাকৰিটো বা এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পেজৰ পৰা ফেচবুক লাইভৰ জৰিয়তে এই প্ৰকল্পটোৰ সবিশেষ তথ্যখিনি ৰাইজক জনাবলৈ তেওঁ চেষ্টা কৰিছে। আমি দেখুৱালোঁ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে মূল প্ৰৱেশ পথৰ পৰা। উদ্বোধনৰ সময়ত আপোনালোককো নিমন্ত্ৰণ জনাম। অসমৰ প্ৰতিখন জিলাতে কালি উদ্বোধনী অনুষ্ঠানৰ এটা ৰেঙনি অসমৰ প্ৰতিখন জিলাতে থাকিব। প্ৰতিখন জিলাতে হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত শ্বহীদ প্ৰণামো তোমাক গীত গাব আৰু গুৱাহাটীত সেই সময়ত আমি শ্বহীদ স্মাৰক প্ৰকল্পটো উদ্বোধন কৰিম। আজি সঁচাকৈয়ে মই অসমীয়া হিচাপে গৰ্বিত যে এটা কৃতজ্ঞ জাতিয়ে অহাকালি অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনাব, অসম আন্দোলনৰ শ্বহীদসকলক সদায় জীয়াই ৰখাৰ বাবে সংকল্প ল'ব। মোৰ মুখ্যমন্ত্ৰী কালটোতে বা মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালখণ্ডটোতে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মই গৰ্বিত আৰু ভগৱানৰ ওচৰত কৃতজ্ঞ যে আমাক শক্তি দিছিলে এনেকুৱা এটা সুন্দৰ প্ৰকল্প নিৰ্মাণৰ বাবে। মই প্ৰকল্প এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা হ'ল আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। প্ৰতিদিনেই তেওঁ প্ৰায় প্ৰতিদিনেই ফেচবুক লাইভত আহে। আপোনালোকৰ পৰা বিদায় ল'ম। এই প্ৰকল্পটো গুৱাহাটীৰ বৰাগাঁৱত, য'ত নেকি আমাৰ বহুত কেইখন শিক্ষানুষ্ঠান আছে, অনুষ্ঠানটোৰ ওচৰতে 116 বিঘা মাটিত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে 178 কোটি টকা ব্যয় কৰিছে। প্ৰকল্পটোত এটা সুন্দৰ প্ৰৱেশদ্বাৰ, তাৰ পিছত আমি ইণ্টাৰপ্ৰিটেশ্যন হল এটা পাম, অসম আন্দোলনৰ বিষয়ে ৰাইজক অৱগত কৰিব। মাৰ্টিয়াৰ্ছ গেলাৰী মই আপোনালোকক দেখুৱাইছোঁ, মেডিটেশ্যন হল আপোনালোকক দেখুৱাইছোঁ। চাৰিওফালে আমি নিৰ্মাণ কৰা যিটো সুন্দৰ অডিটৰিয়াম আপোনালোকক দেখুৱাইছোঁ। গেলাৰীৰ সৈতে মিউজিকেল ফাউণ্টেইন মই আপোনালোকক দেখুৱাইছোঁ। 117 বিঘা মাটিতে চাৰিওফালে নিৰ্মাণ কৰা চাইকেল ট্ৰেক, ৰাতিপুৱা চাইকেল কৰিব পাৰিম আৰু আমি ৰাতিপুৱা মৰ্ণিং ৱাক খোজকাঢ়িব পাৰিম। ভিতৰত সোমাই অহাৰ পিছত 2টা ফ্ল'ৰ আমি খোজকাঢ়ি উঠাৰ পিছত 13টা ফ্ল'ৰ আমি লিফ্টেদি উঠিম, যিটো আমাৰ শিখৰৰ সৰ্বোচ্চ স্থান হ'ব আৰু প্ৰায় 15টা ফ্ল'ৰৰ বিল্ডিং এটাক যদি 15 ফ্ল'ৰৰ লগত তুলনা কৰে, 15টা ফ্ল'ৰ সংযোগ কৰি এই বিশাল শ্বহীদ স্মাৰক প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। মই একজেক্টলি 15 ফ্ল'ৰত আছোঁ। অৱশ্যে 2ৰ পৰা 15 ফ্ল'ৰৰ মাজত একো নাই, ই মাত্ৰ
শিখৰৰ শৃংগত আৰোহণ কৰাৰ বাবে এটা ব্যৱস্থা আৰু চাৰিওফালে নান্দনিক পৰিৱেশৰ মাজত অসম আন্দোলনৰ স্মৃতি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অহাকালি আপোনালোক সকলোকে এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালো জয় আই অসম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ইয়া ব্যতিক্ৰমী ৰূপত মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক লাইভ প্ৰতিদিনেই ফেচবুক লাইভত আহে চৰকাৰৰ পৰিকল্পনাৰ কথা সিদ্ধান্তৰ কথা তেওঁ সদৰি কৰে আৰু আজি এটা ব্যতিক্ৰমী ৰূপত মুখ্যমন্ত্ৰীগৰাকীৰ এই ফেচবুক লাইভ য'ত নেকি তেওঁক আজি এটা এগৰাকী ব্লগাৰৰ ৰূপত দেখিবলৈ পোৱা হ'ল বিশেষ ৰিপৰ্টিং তেওঁ আগবঢ়ালে এই বিশেষ প্ৰকল্পৰ পৰা এই প্ৰকল্পৰ প্ৰতিটো স্থানত গৈ তেওঁ অসমবাসী ৰাইজক অৱগত কৰিছে এই প্ৰকল্পৰ বিশেষ বৈশিষ্ট্যসমূহ য'ত মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে উল্লেখ কৰিছে 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ 116 বিঘা ভূমি আগৰি নিৰ্মাণ কৰা হৈছে স্মাৰক ক্ষেত্ৰত 860 গৰাকী শ্বহীদৰ আৱক্ষ মূৰ্তিৰ ব্যৱস্থা কৰা হৈছে স্মাৰক ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে 225 ফুট উচ্চতাৰ টাৱাৰ য'ত থাকিব এটা যোগ কক্ষ অসম আন্দোলনৰ এটা ফটো গ্যালাৰী যিখিনি ইতিমধ্যে দেখুৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে খাদ্যৰ বিপণী থাকিব অসমৰ জনগোষ্ঠীয় খাদ্যৰ বিপণীৰ য'ৰ পৰা সোৱাদ ল'ব পাৰিব জনগোষ্ঠীয় খাদ্যৰ লগতে আছে অত্যাধুনিক প্ৰেক্ষাগৃহ চাইকেল ট্ৰেকিঙৰ সুবিধা সুইমিং পুলৰ সুবিধা লগতে লেজাৰ শ্ব'ৰ বিশেষ সুবিধাও থাকিব সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত শ্বহীদৰ স্মৃতি ৰক্ষাৰ বাবে এই অভিনৱ পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে দীৰ্ঘদিনীয়া পৰিকল্পনা এয়া বাস্তৱায়িত হয় জয়ন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফেচবুক লাইভ যোগে গোটেই কথাখিনি সাৱলীলভাৱে আৰু স্পষ্টভাৱে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে ইতিমধ্যে কৈছে গোটেই কথাখিনি যে কিমান টকাৰ বিনিময়ত এই গোটেই প্ৰকল্পটো নিৰ্মাণ কৰি তোলা হৈছে আৰু আনহাতে যদি চোৱা যায় যদিহে যি আসলতে কেনেধৰণৰ কাৰিকৰী ব্যৱস্থা ইয়াতে প্ৰয়োগ কৰা হৈছে কেনেধৰণে ওপৰলৈ যাব পাৰিব কেনেধৰণে গোটেই আসলতে ব্যৱস্থাপনাখিনি সজাই তোলা হৈছে কোন কোন বিষয়ক প্ৰাধান্য দিয়া হৈছে কোন কোন বিষয়ক আসলতে বেছি গুৰুত্ব দিয়া হৈছে এই গোটেই কথা বতৰাখিনি ইতিমধ্যে উল্লেখ কৰিছে আৰু আমি ইতিমধ্যে জনাইছোঁ যে মাজত মাত্ৰ কেইটামান ঘণ্টা বুলি ক'ব লাগিব বৰ্তমান সময়ত যিহেতু কাইলৈ পুৱাৰ ভাগতেই শ্বহীদ স্মাৰক উন্মোচন হ'ব আৰু আজিৰ দিনটোত তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই শ্বহীদ স্মাৰক নিজে পৰিদৰ্শন কৰিছে সমান্তৰালভাৱে তেওঁৰ সামাজিক মাধ্যম যোগে সমগ্ৰ অসমবাসীক দেখুৱাইছে আৰু এই শ্বহীদ স্মাৰকৰ বিষয়ে যদি ক'বলৈ যায় জয়ন্ত তেন্তে শ্বহীদৰ ত্যাগৰ প্ৰতি ত্যাগৰ যেন এক প্ৰতীক হৈ পৰিছে অসম আন্দোলনৰ এক জিয়া সাক্ষী হৈ পৰিছে যেন এই শ্বহীদ স্মাৰক যিহেতু 6 বছৰ জুৰি সেই চলা অসম আন্দোলন যি অসম আন্দোলনত 855 জন শ্বহীদে নিজৰ প্ৰাণ আহুতি দিছিল তাৰ পাছৰ সময়ত কা আন্দোলনত 5 জন শ্বহীদে নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল গতিকে সেই গোটেই 860 জন শ্বহীদৰ আসলতে স্মাৰক ইয়াত নিৰ্মাণ কৰা হৈছে তেওঁলোকক সুঁৱৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে তেওঁলোকৰ ত্যাগক আজিৰ দিনটোত স্বীকৃতি প্ৰদান কৰা হৈছে বা কাইলৈ দিনটোৰ পৰা তেওঁলোকক আনুষ্ঠানিকভাৱে সকলোৱে শ্ৰদ্ধা জনাব পৰাকৈ মুকলি কৰা হ'ব গতিকে এই শ্বহীদ স্মাৰকে অসমৰ সমাজ জীৱনৰ যাতে প্ৰতিফলন ঘটাব পাৰে অসমৰ সমাজ জীৱনত অসমৰ লোক সংস্কৃতিক যাতে প্ৰতিফলন ঘটাব পাৰে তাৰ ওপৰতো বৰ্তমান সময়ত গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যাৰ ফলত আমি দেখিবলৈ পাইছোঁ যে যি খাদ্য সম্ভাৰৰ বিপণী বুলি ইতিমধ্যে কোৱা হৈছে যিসমূহ বিপণীৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমৰ বিভিন্ন লোক সংস্কৃতি লোক কৃষ্টিৰ প্ৰতিফলন হ'ব পৰাকৈ তেওঁলোকৰ খাদ্যাভ্যাস কেনেধৰণৰ তেওঁলোকৰ সাজ পোছাক কেনেধৰণৰ তেওঁলোকে কেনেকৈ থাকে আচলতে গোটেই কথাখিনি যাতে প্ৰতিফলন ঘটাব পাৰে তাৰ বাবে বিপণী বৰ্তমান সময়ত ব্যৱস্থা কৰা হৈছে আৰু আনফালে যদি চোৱা যায় সেই অসম আন্দোলনৰ জিয়া প্ৰতিচ্ছবিখন যাতে ফুটি উঠে সেই অসম আন্দোলনৰ জিয়া প্ৰতিচ্ছবিখন যেন কোনো এজন ব্যক্তি যদি ইয়ালৈ আহে তেন্তে অসম আন্দোলন কেনেধৰণে হৈছিল তাত কেনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছিল সেই সময়খিনিত কেনেধৰণে লোকসকল ওলাই আহিছিল গুৱাহাটীত যেনেধৰণে যিসমূহ আচলতে হেয়া লাগিলে নাৰী হত্যাগ্ৰহে হওক বা নাৰী সমদলে হওক কেনেধৰণে হৈছিল সেই সময়ত গণতন্ত্ৰ দিৱসসমূহ বা চৰকাৰী যিসমূহ কাৰ্যসূচী আছিল সেই সকলোবোৰ বৰ্জন কৰা হৈছিল গতিকে সেই কাৰ্যসূচীসমূহ কেনেধৰণে ৰূপায়ণ কৰা হৈছিল সদৌ অসম ছাত্ৰ সন্থাই সেই সময়ত এটা সবল নেতৃত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল সদৌ অসম ছাত্ৰ সন্থাই সেই সময়ত জনগণক একত্ৰিত কৰি আচলতে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল গতিকে সেই কাৰ্যসূচীসমূহ কেনেধৰণে গ্ৰহণ কৰা হৈছিল তাৰ যিসমূহ আচলতে প্ৰতিচ্ছবি আছে তাৰ যিসমূহ ফটো আছে ফটোসমূহ সম্বলিত কৰা আমি দেখিবলৈ পাইছোঁ আৰু সমান্তৰালভাৱে যিসকল শ্বহীদে তেওঁলোকৰ প্ৰাণ আহুতি দিব লগা হৈছিল সেই সময়খিনিত 6 বছৰ জোৰা সেই প্ৰতিবাদৰ কালছোৱাত যি সময়ত আচলতে প্ৰাণ আহুতি দিব লগা হৈছিল তেওঁলোকৰ
এটি আবক্ষ মূৰ্তি আচলতে নিৰ্মাণ কৰিবলৈ চেষ্টা চলোৱা হৈছে, যিটো বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি ক'ব লাগিব। আৰু এই মূৰ্তিসমূহ কিন্তু নিৰ্মাণ কৰিব যাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চৰকাৰখন, নিৰ্মাণকাৰী সংস্থা তথা যিসকল আচলতে গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈছে তেওঁলোক যথেষ্ট কষ্ট হৈছে বা তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীক দেখুৱাইছোঁ, তেওঁ যিহেতু সামাজিক মাধ্যম যোগে ইতিমধ্যে গোটেই পৰিৱেশটো দেখুৱাইছে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ওলাই আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আন যিসমূহ আচলতে ঘৰ আছে, আন যিসমূহ কোঠা আছে, যিসমূহ বিভাগ নিৰ্মাণ কৰা হৈছে, সকলো বিভাগ বৰ্তমান সময়ত পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে দেখাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সমান্তৰালভাৱে যিসকল বিষয়া আছে, বিষয়াসমূহে পৰিদৰ্শন কৰিছে গোটেই অঞ্চলসমূহ, বিভাগসমূহ। আৰু বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে আমি কৈ আছিলোঁ যে যিসমূহ আচলতে প্ৰতিমা আছে, যিসকল শ্বহীদৰ প্ৰতিমা নিৰ্মাণ কৰাৰ কথা আমি উল্লেখ কৰিছিলোঁ। গতিকে শ্বহীদৰ প্ৰতিমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যিহেতু সেই সময়ত সকলোৰে ফটো বিচাৰি পোৱা নগৈছিল বা ফটো সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। গতিকে তেওঁলোকে সেই সময়ত আচলতে ফটোসমূহ নোপোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। তথাপি সেই আন্দোলনৰ সময়ছোৱাত যিহেতু যথেষ্ট বাতৰি প্ৰকাশ পাইছিল বা বাতৰিসমূহ নিশ্চিতভাৱে 860গৰাকী শ্বহীদৰ ৰক্ত ৰঞ্জিত ইতিহাস, যি অসম আন্দোলনৰ জীয়া কাহিনী এতিয়া এনেদৰে মূৰ্তমান হৈ উঠিব এই শ্বহীদ স্মৃতি স্মাৰকত, য'ত নেকি আত্মবলিদান, ত্যাগ, দেশপ্ৰেম, জাতিপ্ৰেমৰ এক প্ৰতীক হিচাপে, অসমীয়াৰ স্বাভিমান হিচাপে পৰিগণিত হ'ব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। আপুনি দৃশ্য দেখুৱাই থাকিব, পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ ওচৰলৈ। পৰৱৰ্তী খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে জাগি উঠিছে অৰুণাচলবাসী। ইটানগৰত অবৈধ বাংলাদেশী আৰু মছজিদৰ বিৰুদ্ধে জনোৱা 12 ঘণ্টীয়া বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীয়ে পুৱা ওলাই আহি ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। অৰুণাচলৰ একাংশ দল সংগঠনে ঘোষণা কৰা 12 ঘণ্টীয়া বন্ধক দণ্ডাধীশে অবৈধ বুলি ঘোষণা কৰাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ উঠে। ৰাজধানী চহৰ ইটানগৰত ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পাছতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। সমগ্ৰ ইটানগৰ অঞ্চলত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। অবৈধ বাংলাদেশী আৰু মছজিদৰ বিৰুদ্ধে অৰুণাচল চৰকাৰে ব্যৱস্থা নোলোৱা পৰ্যন্ত প্ৰতিবাদ ক্ষান্ত নহয় বুলি ঘোষণা কৰিছে অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ সন্থা চমুকৈ APIYOয়ে। আজি পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে। ইটানগৰত জামা মছজিদ নিৰ্মাণ, মাদ্ৰাছা নিৰ্মাণৰ বিৰোধিতাৰে আহ্বান জনাইছে বন্ধৰ। চৰকাৰক বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণৰ কাম বন্ধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াৰ বাবে চৰকাৰ দায়ী হ'ব বুলি হুংকাৰ অৰুণাচল প্ৰদেশ খিলঞ্জীয়া যুৱ সন্থাৰ। ইফালে কেইবাটাও সংগঠনে আহ্বান জনোৱা বন্ধক অবৈধ ঘোষণা বাতিল কৰিছে জিলা দণ্ডাধীশে। ৰাতিপুৱা 11 বজাত এই শ্বহীদ স্মাৰক প্ৰকল্প শুভ উদ্বোধন কৰিম। আজি বিয়লি 4 বজাত আমি শ্বহীদ স্মাৰক জ্যোতিত আমি অগ্নি সংযোগ কৰিম, যাতে এই অনলডাল সদায় জীৱন্ত প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে, প্ৰজ্বলিত হৈ থাকিব পাৰে। আৰু এই ধৰণেই 45 বছৰ পিছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু 855জন শ্বহীদক আমি সন্মান জনাম। অহাকালি এই অনুষ্ঠানটো অসমৰ প্ৰতিখন জিলাতে আমাৰ ৰাইজে চাব আৰু প্ৰতিখন জিলাতে শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰিব। গুৱাহাটীতো এই গীতটি পৰিৱেশন হ'ব আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি শ্বহীদ প্ৰণামো তোমাক গীতটো পৰিৱেশন কৰিব আৰু উদ্বোধনী অনুষ্ঠানটো তেখেতসকলে চাব। অহাকালি দিনটো আমাৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। অসম চৰকাৰে শ্বহীদ স্মাৰক বনাই চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলৰ কাৰণে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে। আমাৰ বাবে গৌৰৱৰ দিন। মই সকলোকে অহাকালিৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। স্যাৰ 855 যেটো সংখ্যা আমি 60 বুলি কৈ আছো, এই সংখ্যা ইয়াতে সমস্যাটো এনেকুৱা আছে যে প্ৰায় 400 শ্বহীদৰ ফটোগ্ৰাফ নাই। আমি খালি আপোনালোকে একজেক্ট সংখ্যাটো পাব, সেই স্থানবিলাক আমি খালি ৰাখি থৈছোঁ। সেইকাৰণে আমি বিভিন্ন সময়ত 860জন শ্বহীদো কওঁ, 855জনো কওঁ, কিন্তু একজেক্ট
কথাটো হৈছে যে নাম ঠিকনা আছে, ফটোগ্ৰাফ নাই, কাৰোবাৰ ফটোগ্ৰাফ আছে, নাম ঠিকনা নাই। গতিকে শেষৰ ফালৰ 10-15 জনৰ ক্ষেত্ৰত এটা কনফিউজন আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, প্ৰায় 400 শ্বহীদৰ আমি ফটোগ্ৰাফ পোৱা নাই। এতিয়া আমি এটা প্ৰকল্প হাতত লৈছোঁ যে তেওঁলোকৰ ভায়েক বা তেওঁলোকৰ ককায়েকক সন্মুখত বহাই তেওঁলোকৰ যিটো একজেক্ট নহ'ব কিন্তু প্ৰায় তেওঁলোকৰ দৰে হ'ব, তেনেকৈ আমি ফটোগ্ৰাফ অংকন কৰাৰ এটা নতুন প্ৰজেক্ট এটাও আমি হাতত লৈছোঁ। আৰু খুব সুন্দৰভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্ণনা কৰিছে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰকল্পক লৈ শেহতীয়া মন্তব্য, যি ইতিমধ্যে তেওঁ জনাইছে প্ৰকল্পটোৰ বিভিন্ন দিশ, বিভিন্ন বৈশিষ্ট্যৰ কথা। আৰু সমান্তৰালকৈ আমি আপোনাক জনাই আহিছোঁ যে অৰুণাচলত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অবৈধ মাদ্ৰাছা, অবৈধ মছজিদৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ। আৰু এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। পুৱাৰে পৰা বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা হৈছে। समर्थन कीजिएगा। हमारा इस बंद कॉल में जो भी दुकान खोलने की कोशिश करेगा या गाड़ी जाने के लिए कोशिश करेगा, उसका अंजाम बहुत बुरा होगा। हाँ, क्या आईजी पार्क है? नहीं, मियाँ है कि क्या है? नहीं, हिंदू है। गाइस, यहाँ पे कुछ लोग को अभी जस्ट मिला है, तो जस्ट थोड़ा चेक कर रहा था। IPL है ना आप लोग सबका? हाँ। आप लोग मियाँ बोले तो मुस्लिम ना? हाँ। तो मुस्लिम बोले तो आप लोग इंडियन मुस्लिम है कि ये क्या बोलते हैं वो है बांग्लादेशी मुस्लिम है या पाकिस्तानी? कहाँ से? आप लोग इंडियन है ना? इंडियन मुस्लिम है। आपका दिखाइए। गाइस देखिए, ये लोग बोलते हैं अपना आपको मियाँ है बोल के ना, तो यहाँ पे काम करने आए हैं। इनर लाइन परमिट हम यहाँ में चेक कर रहे हैं, तो ये लोग भी मुस्लिम हो बोला है, तो इसलिए हम पूछ रहे हैं कि बांग्लादेशी हो कि कहाँ से आए या इंडियन मुस्लिम पूछ रहे हैं। आप लोग कितने दिन तक यहाँ रह रहे हो? हम अभी से आया था। कितना तारीख है? 7 तारीख से आया था। और आप लोग कितने दिन तक काम करोगे यहाँ पे? हम लोग जनवरी फरवरी मास के, और उसका बाद चले जाओगे ना? हाँ। आप लोग यहाँ पे मस्जिद जाते हो क्या? अब तो नहीं जाते हम। मस्जिद नहीं जाते हो ना आप लोग? नहीं जाते हो ना? हम लोग को देखो, हम लोग क्या बोलता है, मुस्लिम को ही टारगेट ऐसा नहीं है। हम लोग जो है इलीगल इमिग्रेंट्स के लिए फाइट कर, आप लोग समझ रहे हो ना? करब भी नहीं पाना, क्योंकि हम लोग वो कर, ये असम का है ID। अभी देखो, हम लोग रहने के लिए जगह नहीं, फिर बाहर से आके रहेगा कैसे? ये चलेगा, है ना? ये है, ठीक है, ठीक है, आप लोग जा सकते हो, करब नहीं पाना, ठीक है? ये जस्ट चेकिंग था, आप समझते हो ना? आज बंद कॉल है इसके लिए। हाँ, ठीक है। हाँ, আৰু বন্ধৰ প্ৰভাৱ সন্দৰ্ভত আৰু অধিক খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ স্থানীয় সংবাদদাতা নীপজ্যোতি কলিতাৰ সৈতে। নীপ, পুৱা 5 বজাৰ পৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা হৈছে। টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত হৈছে। লগতে প্ৰশাসনে এই বন্ধক অবৈধ হিচাপে অভিহিত কৰিছে। বৰ্তমান পৰিস্থিতি কেনেকুৱা? বন্ধৰ প্ৰভাৱ এই মুহূৰ্তত কেনেকুৱা? হয় জয়ন্ত, আজি 12 ঘণ্টা আজি বন্ধ দিছিলে 3টাকৈ সংগঠনে। ইতিমধ্যে আমি ইটানগৰ, যি অৰুণাচল প্ৰদেশৰ যি ৰাজধানী ইটানগৰ, বৰ্তমান স্তব্ধ হৈ পৰিছে। ইতিমধ্যে আমি বান্দৰদুৱাৰ পৰা হলংগীলৈকে আৰু ইফালে নিৰজুলিলৈকে সমগ্ৰ অঞ্চল স্তব্ধ হৈ পৰিছে। ৰাতিপুৱা যদিও আমি প্ৰতিবাদকাৰীক আমি ৰাস্তাত দেখিছিলো, টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছিলে, কিন্তু ৰাতিপুৱাৰ পিছত আমি প্ৰতিবাদকাৰীক দেখা নাই। স্থানীয় যি জনতা আছে, স্থানীয় যি ৰাইজ আছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে বন্ধ পালন কৰিছে। ঘৰৰ পৰা ওলাই অহা নাই, দোকান পোহাৰ খোলা নাই। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে, কাৰণ তেওঁলোকে 3টাকৈ সংগঠনে যিটো এই ইছ্যুটো উঠাইছে, আজি প্ৰায় 1-2 মাহৰ পৰা এই ইছ্যুটো উঠাইছে। এই ইছ্যুটো একচুৱেলি ৰাইজে বুজি উঠিছে যে ইলিগেল যি ইমিগ্ৰেণ্ট আছে, যে বাংলাদেশী প্ৰব্ৰজনকাৰী আছে, ৰোহিংগীয়া বাংলাদেশী প্ৰব্ৰজনকাৰী, তেওঁলোকৰ বিৰুদ্ধে এই প্ৰতিবাদটো তেওঁলোকে প্ৰায় 1-2 মাহৰ পৰা তেওঁলোকে উঠাইছিলে। আৰু লগতে যি তাত ইটানগৰৰ, আপোনালোকে ইতিমধ্যে জানে যে ইটানগৰ বা অৰুণাচল প্ৰদেশখন খ্ৰীষ্টিয়ান আৰু দনিপল ধৰ্মই তাত বেছিকে আছে। আৰু বাকী ইফালে যদি মনপা বা বুদ্ধিষ্ট এইখিনি ধৰ্ম আছে, কিন্তু তাত মুছলমান ধৰ্মৰ সংখ্যা নাছিলে, আগতে নাছিলে তাত। কিন্তু শেহতীয়াকৈ যদি আমি দেখিব পাওঁ, 5 বা 10 বছৰৰ পৰা তাত লাহে লাহে মুছলমান ধৰ্মৰ যি আগ্ৰাসন বাঢ়ি আহিছে, সেই কথা তাৰ যি স্থানীয় যি দল সংগঠন আছে তেওঁলোকেও নিশ্চয়কৈ পৰ্যবেক্ষণ কৰিছে, সেই কথা উপলব্ধি কৰিছে তেওঁলোকে। কাৰণ লাহে লাহে যি মাদ্ৰাছাৰ সংখ্যা বাঢ়ি উঠিছে, কাঠফুলাৰ নিচিনাকে বাঢ়িছে মাদ্ৰাছা। যি ইটানগৰৰ যদি আমি দেখিবলৈ পাওঁ, শেহতীয়াকে 2 মাহৰ ভিতৰত বহুতো মাদ্ৰাছা তেওঁলোকে উচ্ছেদো কৰিছে তাৰ পৰা।
যি লোকেল যি তাত স্থানীয় নিমজ্যোতি মূল দাবী হৈছে অবৈধ অনুপ্ৰৱেশকাৰীসকল যি নেকি নিৰ্মাণ শ্ৰমিক হিচাপে প্ৰৱেশ কৰিছে তাত বসতি স্থাপন কৰিছে আৰু অবৈধভাৱে মাদ্ৰাছা নিৰ্মাণ কৰাৰ অভিযোগ মছজিদ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে বহু দাবী উত্থাপন কৰি আহিছে কেইবাটাও সংগঠনে খিলঞ্জীয়া সংগঠনেও এই প্ৰসংগত চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে গতিকে চৰকাৰৰ পৰা সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে এই সংগঠনসমূহে নিমজ্যোতি হয় জয়ন্ত চৰকাৰৰ পৰা বৰ্তমানলৈ যদিও সঁহাৰি লাভ কৰা নাই কিয়নো এতিয়া বৰ্তমান অৰুণাচল প্ৰদেশত যদি আমি চোৱা যায় পঞ্চায়ত ইলেকশ্যন চলি আছে পঞ্চায়ত ইলেকশ্যন অহা 15 তাৰিখে যি ভোটদান প্ৰক্ৰিয়া হ'ব সমগ্ৰ অৰুণাচলত গতিকে যদি চোৱা যায় মন্ত্ৰীসকল ভোটৰ যি প্ৰচেছ থাকে ইলেকশ্যন প্ৰচেছতে ব্যস্ত হৈ আছে তেওঁলোকে যদিও এই লোকেল সংগঠন যি তিনিটা আছে তেওঁলোকক সময় দিছিলে যোৱা ডিচেম্বৰৰ 5 তাৰিখে যোৱাবাৰ ডিচেম্বৰৰ 5 তাৰিখে দিছিলে যদিও ইতিমধ্যে আমি হোম মিনিষ্টাৰৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছিলো এই সংক্ৰান্তত তেওঁলোকে ইলেকশ্যনৰ যি তেওঁলোকৰ বিজি সময়সীমা আছে সেইবাবে তেওঁলোকে সংগঠনসমূহক টাইম দিব পৰা নাই কিন্তু চৰকাৰো এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব বুলি আমি জানিব পাৰিছো জয়ন্ত ধন্যবাদ নিমজ্যোতি আজি সদনত SIR বিতৰ্ক সদনৰ আৰম্ভণিৰে পৰা SIR আলোচনা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে অচল হৈ পৰা সদনৰ কাম-কাজ আগবঢ়াই নিয়াৰ স্বাৰ্থতে শাসক বিৰোধীৰ কেইবালানি বৈঠকৰ অন্তত 9 ডিচেম্বৰত সদনত SIR বিতৰ্কৰ বাবে ধাৰ্য কৰা হৈছিল আৰু সেই অনুসৰি আজি সদনত SIR বিতৰ্ক হ'ব বিৰোধীৰ হৈ লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে SIR বিতৰ্ক আৰম্ভ কৰিব আনহাতে সদনৰ সূচী অনুসৰি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন মেঘৱালে বুধবাৰে উত্তৰ দিব লক্ষণীয়ভাৱে 1 ডিচেম্বৰত আৰম্ভ হোৱা সংসদ অধিৱেশনৰ প্ৰথম দুটা দিন বিৰোধীয়ে SIR বিতৰ্ক বিচাৰি কৰা প্ৰতিবাদত প্ৰায় অচল হৈ পৰিছিল সদনৰ বাহিৰতো কংগ্ৰেছ নেতাই সাব্যস্ত কৰিছিল প্ৰতিবাদ SIRৰ নামত শাসকীয় পক্ষই ভোট চুৰি কৰা বুলি কংগ্ৰেছে অভিযোগ আনিছে অভিযোগ অনুসৰি বিহাৰত SIRৰ জৰিয়তে শাসকীয় পক্ষই বিৰোধীৰ ভোট বেংক ভঙাৰ ফন্দি পাতিছিল বিৰোধীৰ অভিযোগক শাসকীয় দলে নচ্ছাত কৰি আহিছে আৰু একেটা বিষয়তেই আজি লোকসভাত বিতৰ্ক হ'ব কংগ্ৰেছে SIR বিতৰ্কত BLOৰ ওপৰত পৰা কামৰ অত্যধিক চাপৰ প্ৰসংগ উত্থাপন কৰাৰ সম্ভাৱনা আছে লক্ষণীয়ভাৱে SIR আৰম্ভ হোৱাৰে পৰা SIRৰ কাম চলা ৰাজ্যকেইখনত কেইবাগৰাকী BLOৰ মৃত্যুৰ বাতৰি আহিছে অৱশ্যে বিজেপিয়ে কামৰ বুজাত তেনে হোৱা নাই বুলি প্ৰকাশ কৰি আহিছে লোকসভাত SIR বিতৰ্কৰ বিপৰীতে সোমবাৰে লোকসভাত বন্দে মাতৰম বিতৰ্কৰ পাছত আজি ৰাজ্যসভাত বন্দে মাতৰম বিতৰ্ক হ'ব উচ্চ সদনখনত গৃহমন্ত্ৰী অমিত শ্বাহে বন্দে মাতৰম বিতৰ্ক আৰম্ভ কৰিব গোৱাৰ নাইট ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ন তথ্য পোহৰলৈ আহি আছে শেহতীয়াকৈ গোৱা আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে নাইট ক্লাবৰ 2 স্বত্বাধিকাৰীয়ে দেশ এৰি পলায়ন কৰাৰ কথা 6 ডিচেম্বৰৰ মাজনিশা অগ্নিকাণ্ডৰ পাছতে 7 ডিচেম্বৰৰ পুৱা 5:30 দুই অভিযুক্ত সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাই থাইলেণ্ডৰ ফুকেটলৈ পলায়ন কৰে গোৱা আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰা ফুকেটত থকাৰ কথা ইতিমধ্যে গোৱা আৰক্ষীয়ে দুই অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে CBI জৰিয়তে ইন্টাৰপোলক অনুৰোধ কৰিছে শীঘ্ৰেই ইন্টাৰপোলৰ জৰিয়তে সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে পানাজীৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত থকা নাইট ক্লাবটোত শনিবাৰে মাজনিশা সংঘটিত অগ্নিকাণ্ডত 25 জন লোকৰ মৃত্যু হৈছিল নিহত লোককেইজনৰ ভিতৰত নাইট ক্লাবটোৰ 20 জন কৰ্মচাৰী আৰু দিল্লীৰ 4 জনকে ধৰি 5 জন পৰ্যটক আছিল গোৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 5 জন লোক উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে গোৱাৰ পৰা 2 স্বত্বাধিকাৰীয়ে দিল্লী হৈ থাইলেণ্ডলৈ পলায়ন কৰে ঘটনাৰ পাছতে CBIয়ে লুকআউট নটিচ জাৰি কৰিছিল দুইজনৰ বিৰুদ্ধে জানিব পৰা অনুসৰি 7 ডিচেম্বৰৰ পুৱা 5:30 ইণ্ডিগৰ 6E1073 নম্বৰৰ বিমানেৰে ফুকেটলৈ পলায়ন কৰে দুই অভিযুক্তই আনহাতে গোৱা আৰক্ষীয়ে নাইট ক্লাবটোৰ কৰ্মচাৰী ভাৰত কোহলীক গ্ৰেপ্তাৰ কৰি ট্ৰানজিট ৰিমাণ্ডত গোৱালৈ আনিছে অধিক তদন্তৰ বাবে ইফালে দিল্লী আৰক্ষীয়ে অজয় গুপ্তা নামৰ আন এজন লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সৌৰভ লুথ্ৰা আৰু গৌৰৱ লুথ্ৰাৰ সৈতে নাইট ক্লাবটোৰ শ্বেয়াৰ আছে অজয় গুপ্তাৰ দেওবাৰে নাইট ক্লাবটোৰ 4 জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা কেইজনৰ ভিতৰত আছে মুখ্য জেনেৰেল মেনেজাৰ ৰাজীৱ মডক
গেট মেনেজাৰ প্ৰিয়াংশু ঠাকুৰ, বাৰ মেনেজাৰ ৰাজবীৰ সিংহানিয়া আৰু জেনেৰেল মেনেজাৰ বিবেক সিং। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত বন্দী দুটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত শুই থকা অৱস্থাত কেমেৰাত আবদ্ধ বনৰজা। মানস ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ ঢেকীয়াপতীয়াক প্ৰত্যক্ষ কৰি আপ্লুত পৰ্যটক। টুৰিষ্ট গাইড তপন কোচৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য। উল্লেখযোগ্য যে মানসত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। এতিয়া সহজেই পৰ্যটকে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে বাঘৰ মুক্ত বিচৰণ। ডিচেম্বৰত জাপানৰ উত্তৰ উপকূল জোকাৰিছিল 7.6 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই। নিশা প্ৰায় 11:15 ভূমিকম্প অনুভূত হয়। ভূমিকম্পত আহত 20 জনতকৈ অধিক লোক। প্ৰবল ভূমিকম্পৰ পাছতে দেশখনত ছুনামিৰ আশংকাই দেখা দিছে। জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই 10 ফুট উচ্চতাৰ ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। সতৰ্কবাণীৰ পিছতে বহু লোকে নিজৰ ঘৰ এৰি নিৰাপদ স্থানলৈ গতি কৰিছে। নিশা অহা প্ৰবল ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আওমৰি আৰু হোকাইডোৰ উপকূলৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত। আওমেৰি দ্বীপৰ উৰাকাৱা চহৰত বাসিন্দাসকলে নিজ ঘৰ বাৰী এৰি নিৰাপদ স্থানলৈ ধাৱমান হৈছে। মৎসু উগাৱাৰা বন্দৰ আৰু হাচিনোহে চহৰৰ বাসিন্দাসকলক চহৰ দুখন এৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। কেইবাখনো ৰেলৰ চলাচল বন্ধ কৰি দিয়া হৈছে। বিদ্যুৎ সেৱাও ব্যাহত কৰা হৈছে। পূৰ্বেও জাপানৰ উপকূলত 2011 চনত 9 প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামিৰ ফলত প্ৰায় 20,000 লোকৰ মৃত্যু হৈছিল। এগৰাকী যুৱতী আৰু 15টা কুকুৰৰ কাহিনী। যুৱতীগৰাকীৰ নাম সুমি ঘোষ। কুকুৰৰ প্ৰতি অগাধ ভালপোৱা সুমীৰ। 5টা বছৰে পদপথৰ অসহায় কুকুৰক বুটলি আনি প্ৰতিপালন কৰিছে সুমীয়ে। নিজৰ ভাড়া ঘৰতেই বাটৰ পৰা বুটলি অনা কুকুৰবোৰক প্ৰতিপালন কৰি আহিছে যুৱতীগৰাকীয়ে। শেহতীয়াকৈ মৰমৰ কুকুৰ কেইটাৰ বাবে সুমি ঘোষ পৰিছে বিপদত। ভাড়াঘৰৰ মালিকে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে সুমিক। বাটৰ পৰা তুলি অনা 15টাকৈ কুকুৰ আছে সুমিৰ লগত। অসহায় কুকুৰকেইটাক লৈ সুমি যাব কলৈ? আৰ্থিক সমস্যাই জুৰুলা কৰিলেও মনোবল ভাগি যোৱা নাই সুমীৰ। ৰাজ্যবাসীৰ ওচৰত কিছু আৰ্থিক সহায় বিচাৰিছে সুমীয়ে, যাতে ঠিকনাহীন কুকুৰৰ বাবে এখন ঘৰ সাজি দিব পাৰে। সেই মুহূৰ্তত সেই ছেকেণ্ডত মই নাভাবো যে মোক বেলেগে কি কয় বা মোৰ কাষৰ ঘৰে কি কয় বা মোক মালিকে কি বুলি কয় বা মানুহে কি বুলি গালি গালাজ দিয়ে, মই সেইটো আচলতে ইগনোৰ কৰোঁ। মই সেই ছেকেণ্ডত ভাবো যে সেই জীৱটোক আচলতে মই বচাব লাগে। সেই উদ্দেশ্যে মই তেনেকৈ এটা এটাকে আনি মই আজি আচলতে ইমানখিনি কুকুৰ হৈছে। মৰিয়নিবাসীৰ লগতে বাহিৰৰ বহু লোক আছে, মোৰ শুভাকাংক্ষীসকলে বহুতখিনি আজিলৈকে এই মুহূৰ্তলৈকে মোক বহুতখিনি সহায় সহযোগিতা কৰিছে। কিন্তু এই মুহূৰ্তত মই বহুত বিপদত আছো, কাৰণ আপোনালোকে জানে যিহেতু মই এটা ভাড়া ঘৰত আছো। সেই গতিকে মই আমাৰ ৰাইজৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো, কাৰণ ইহঁতক এটা ভাল জীৱন দিব লাগে, এডোখৰ নিৰাপদ স্থান দিব লাগে। সেই গতিকে মই এইটো বিষয়ত যুঁজি আছো দিনে নিশাই, আপোনালোকে সকলোৱে দেখা পাইছে, আৰু সেইবাবে মই আপোনালোকৰ সহায় বিচাৰিছো যাতে মই ইহঁতক সোনকালে এখন ঘৰ দিব পাৰো। উদুলি মুদুলি দৰঙৰ দীঘিৰ পাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণ 12 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষীয় অনুষ্ঠান। প্ৰায় 70 লাখ টকা বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া শতবৰ্ষিকীয় অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 সহস্ৰাধিক নৃত্যশিল্পীয়ে কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য, গোৱালিনী কুছা নৃত্য, কুডুম নৃত্য পৰিৱেশন কৰিব। অন্তিমবাৰৰ বাবে আখৰা চলাইছে নৃত্যশিল্পীসকলে। প্ৰায় 50,000 লোকক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি। ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।